এয়া সম্বোধনা জ্ঞাপন কৰিছে মৰমী সূত্ৰধৰে। আজি সদৌ অসম সূত্ৰধৰ সন্মিলনীৰ ত্ৰিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আজি প্ৰথম কাৰ্যসূচী হিচাপে সদৌ অসম সূত্ৰধৰ সন্মিলনী এইখিনিতে আজি সুৰক্ষিত সুৰক্ষা দিব লাগিব মানে ওম সর্বমঙ্গলে মঙ্গলে শ্রী বিশ্ববাদ সাধিকে গৌরী নারায়ণ সূত্ৰধৰ সন্মিলনীৰ বিশেষ সাধাৰণ সভা আহ্বান কৰা হৈছে আৰু এই সাধাৰণ সভা আৰু লগতে বঙাইগাঁও জিলা ৩২তম অধিৱেশন অনুষ্ঠিত কৰা হৈছে উত্তৰ বিদ্যাপুৰ লক্ষীমন্দিৰ প্ৰাংগণত। আশা কৰোঁ সকলো ৰাইজে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ ৰাতিপুৱাৰ কাৰ্যসূচী বৃক্ষৰোপণ পতাকা উত্তোলন স্মৃতি ৰোপণ হৈ গ'ল আৰু দুপৰীয়া ১ বজাৰ পৰা মুকলি অধিৱেশন আছে। মুকলি অধিৱেশনৰ আমাৰ মুখ্য অতিথি মাননীয় প্ৰণীত চৌধুৰী ডাঙৰীয়া, KACৰ চিফ গকুল বৰ্মন ডাঙৰীয়া, কন্যা বীৰজোৰা মহাবিদ্যালয়ৰ প্ৰবক্তা মাননীয় সুভদ্ৰা বাইদেউ আৰু লগতে আমাৰ ভাতৃ ছাত্ৰ সংগঠন, যুৱ পৰিষদ আৰু অন্যান্য ভাতৃ সংগঠন আৰু অন্যান্য সংগঠনক আমন্ত্ৰণ জনাইছোঁ। আশা কৰোঁ আমাৰ আজিৰ এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ কাৰণে সকলো ৰাইজে সহায় সহযোগিতা আগবঢ়াব। সদৌ অসম সূত্ৰধৰ সন্মিলনীৰ কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ লগতে বঙাইগাঁও জিলা সূত্ৰধৰ সন্মিলনীৰ ৩২তম ত্ৰিবাৰ্ষিক অধিৱেশনখন আমি উত্তৰ বিদ্যাপুৰ লক্ষী মন্দিৰ প্ৰাংগণত আজি ২৯ বহাগ ১২ মে' তাৰিখে এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ। ইয়াতে দিনৰ ভাগত আমাৰ ইতিমধ্যে পতাকা উত্তোলন হৈ গ'ল আৰু পতাকা উত্তোলনৰ লগতে স্মৃতি তৰ্পণ বৃক্ষৰোপণ হৈ গ'ল আৰু খন্তেক সময় পিছতে আমাৰ বিশেষ সাধাৰণ সভা আছে। তাৰ লগতে দিনৰ ১ বজাৰ লগে লগে মুকলি সভা, সন্ধিয়া ঠিক ৭ বজাৰ লগে লগে আমি সাংস্কৃতিক মঞ্চ মুকলি কৰিম। সাংস্কৃতিক সন্ধিয়া আছে। এই সাংস্কৃতিক সন্ধিয়াত আমাৰ মাজত উপস্থিত হ'ব সুকণ্ঠী গায়িকা জ্যোতিস্মিতা ৰাগিনী। সেয়েহে সমূহ ৰাইজক জনাওঁ যে আপোনালোকে আহি দলে বলে যোগদান কৰি আমাৰ কাৰ্যসূচীটো সফল কৰক। মুখ্য অতিথি হিচাপে কোন থাকিব? মুখ্য অতিথি হিচাপে আমাৰ মাজত থাকিব ১৮ নং বঙাইগাঁও সমষ্টিৰ মাননীয় বিধায়ক মাননীয় শ্ৰীযুত ফণীভূষণ ডাঙৰীয়াদেৱ। লগতে উপস্থিত থাকিব আমাৰ KACৰ পাৰিষদ মাননীয় শ্ৰীযুত গকুল বৰ্মনদেৱ। লগতে থাকিব কন্যা কলেজৰ অধ্যাপিকা সুভদ্ৰা দাস বড়ো বাইদেউ আৰু অন্যান্য হিচাপে থাকিব আমাৰ BTCৰ সূত্ৰধৰ সন্মিলনীৰ সভাপতি মহোদয়, সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি, লগতে সদৌ BTC যুৱ ছাত্ৰ সন্থাৰ সভাপতি আৰু অন্যান্য আমাৰ আক্ৰাছুৰ সভাপতি থাকিব। লগতে আন সংগঠনৰো কিছুসকলক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোক উপস্থিত থাকিম বুলি আমাক ইতিমধ্যে কথা দিছে। থেংক ইউ।